সকলোকে মোৰ পেজলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ আমাৰ নাৰ্চাৰীৰ এটা ভিডিঅ' লৈ আহিছোঁ। সকলোৱে ভিডিঅ'টো চাব বুলি আশা ৰাখিলোঁ। ইয়াত আমি নাৰ্চাৰীনো কেনেকৈ হয়, সেই ব্যৱসায় কেনেকৈ কৰিব পাৰি, ইয়াৰ চাহিদা কিমান, বা গছপুলি বা ফুলপুলি আমি কেনেকৈ ৰোপণ কৰিব লাগে, সবিশেষ ইয়াত আমি জনাবলৈ চেষ্টা কৰিম। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ এটা বহুত দিনীয়া সপোন আছিলে আমি এখন নাৰ্চাৰী ষ্টাৰ্ট কৰিম বুলি। মোৰ লগৰে এজন বন্ধু নিতুমণি বৰুৱা, তেওঁ মোক বহুত দিনৰ পৰা কৈ আছিলে যে এখন নাৰ্চাৰী ষ্টাৰ্ট কৰোঁ। তেওঁ বহুত দিনৰ এক্সপিৰিয়েঞ্চ আছে নাৰ্চাৰীৰ ওপৰত। তাৰপিছত আমি ভাবিলোঁ যে হয়, আমাৰ ইয়াত এখন নাৰ্চাৰী নাই, মানুহে ফুলৰ পুলি কিনিবলৈ যথেষ্ট দূৰলৈ যাবলগীয়া হয়। সেইকাৰণে আমি ভাবিলোঁ যে আমি ইয়াতে এখন নাৰ্চাৰী আৰম্ভ কৰোঁ। আমি মিছামাৰ মৌজাৰ তেলীয়াসোণাৰী গাঁৱত এখন সৰুকৈ এখন নাৰ্চাৰী আৰম্ভ কৰিলোঁ। এই নাৰ্চাৰীখন আমাৰ আৰম্ভ কৰা আজি প্ৰায় এমাহেই হ'ল। আমি ইয়াত এতিয়া যথেষ্ট গ্ৰাহকৰ আমি সমাদৰ লাভ কৰিছোঁ। এয়া চাওক আমাৰ নাৰ্চাৰীৰ পৰিৱেশটো আপোনালোকে। এয়া আমাৰ ভোট জলকীয়া পুলি। এইটো উচ্চ মানদণ্ডৰ এটা ভোট জলকীয়াৰ সঁচ। আমি ডিমাপুৰৰ পৰা এই বীজ জলকীয়াখিনি আমি কিনি আনিছিলোঁ আৰু আমি ইয়াতে এইখিনি গুটি পচাইছোঁ আমি। বহুত মানুহে কয় যে ফুলখিনি আমি ৰুলোঁ বা বীজ জলকীয়াখিনি আমি ৰুইছোঁ, আমি তাৰ পৰা কোনো ফলাফল আমি লাভ কৰা নাই। কিন্তু একচুৱেলি ফুলখিনি কেনেকৈ ৰুব লাগে বা বীজ জলকীয়াখিনি কেনেকৈ ৰুব লাগে, সেইখিনি মোৰ বন্ধু নিতুমণি বৰুৱাই জনাব আপোনালোকক। এয়া হৈছে ভোট জলকীয়া পুলি চাওক, আৰু এয়া পেকিং হৈ আছে। আৰু এইখিনি আমাৰ অমিতা পুলি। এইবিলাক 2.5 ফুটতে লাগে অমিতা। এটা অমিতাত 3 কেজি 3.5 কেজি মানৰ ওজন হয়। এয়া মোৰ বন্ধু নিতুমণি বৰুৱা। তেওঁ যথেষ্ট কষ্ট কৰে আৰু আমাৰ অসমীয়া যুৱ প্ৰজন্ম একচুৱেলি এনেকৈ ওলাই আহিব লাগে, মই ভাবোঁ। মই এই কথাটো মই প্ৰত্যেকটো ভিডিঅ'তেই কওঁ, কোনো কাম কৰিবলৈ লাজ কৰিব নালাগে। পথাৰ আমাৰ, বজাৰ আমাৰ, আমি চিঞৰি থাকিলে নহ'ব, আমি নিজে হাতে কামে কৰিব লাগিব। এয়া তেওঁ ভোট জলকীয়া পুলি। আমাৰ যোনবিলাক চিমেণ্টৰ বেগবিলাক আমাৰ কামত, চিমেণ্টৰ বেগবিলাকো তেওঁ আমাৰ কামত খটুৱাইছে। আমি যোনবিলাক কাম ঘৰৰ কাম কৰোঁ বা কৰোঁ, সেইখিনি চিমেণ্টৰ বেগখিনি আমি লৈ আহি পেলাই এই পুলিবিলাক ইয়াত পচাইছে। অকণমান নাৰ্চাৰীৰ বিষয়ে জনাই দিবিচোন ৰাইজক। মোৰ পেজৰ ৰাইজসকলে জানক যে একচুৱেলি আমাৰ ফুলপুলি কেনেকৈ ৰুব লাগে, বা আমাৰ কি বুলি কয় গছপুলি হওক বা আমাৰ এইবিলাক ভোট জলকীয়া, এই পুলিখিনি আমি সচৰাচৰ কেনেকৈ ৰুলে আমি তাৰমানে ফল পাম। ভোট জলকীয়া পুলিটো প্ৰথমে দেখুৱাই লৈছোঁ। আপোনালোকে এয়া মাটি আমাৰ মজুত হৈ আছে, এনেকৈ ৰাখি লৈছোঁ। ইয়াত আপোনাৰ কেঁচুসাৰ আছে, ভাৰ্মি কম্পোষ্টটো আছে, খালি ৰোৱাৰ লগে লগে আপোনালোকে এটা কাম কৰিব পাৰে, এই আগটো তলৰ পৰা 5টা পাত ৰাখি পেলাই এই আগটো গঠনটো বহুত সুন্দৰ হয়। প্ৰত্যেক আগটো ভাঙিব লাগিব, গঠনটো বহুত সুন্দৰ হয়। এজোপা গছৰ 3টা 4টা। আচ্ছা, এই যোনবিলাক ভোট জলকীয়াৰ পুলি, এই গছ এইবিলাক যেতিয়া গছ হ'বগৈ, এজোপা গছত আমি কিমানমান ভোট জলকীয়া আমি আশা কৰিব পাৰোঁ? মানে এটা ছিজনত। আৰু এতিয়া বৰ্তমান ভোট জলকীয়াৰ
দামটো ৰাইজে সকলোৱে জানেই হয় 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 আৰু এই ফুলপুলিবিলাকৰ বিষয়ে আপুনি কেনেকৈ ৰুব লাগে মানুহে মানে বহুত মানুহে কয় যে ফুলপুলি আমি কৰি থাকিলে বা ভাল হোৱা নাই পুলিটো কেনেকৈ ৰুলে তেখেতসকলে মানে হেৰি পাব ফল পাব কবিটো কি এইটো কিনিবলৈ পায়নে হয় হয় তাৰপিছত হয় হয় তাৰপিছত এই ফুলপুলি মানে এইবিলাকতে আমি এনেকৈ ৰুলে বেছি পালোঁ আচ্ছা এই যোনবিলাক আমাৰ এতিয়া হেৰি দেখি আছোঁ আমাৰ এই অমিতা পুলিবিলাক এয়া দেখিছে আমাৰ এই কাৰ্টুনত এইবিলাক ভোট জলকীয়াৰ পুলি আমাৰ পেকিং হৈ আছে এইবিলাক একচুৱেলি কোনোবাই কিনিছে আমাৰ ইয়াৰ পৰা তেখেতসকলে ইয়াৰ পৰা এতিয়া লৈ যাব আৰু আপোনালোকক যদি বাল্কতো লাগে মানে বৃহৎ পৰিমাণে লাগে তেতিয়াহ'লে আমি আপোনালোকক যথেষ্টখিনি ভোট জলকীয়া পুলিৰ পৰা ধৰি আপোনাৰ অমিতা পুলি আমি আপোনালোকক ছাপ্লাই কৰিব পাৰিম তেতিয়া আপোনালোকে আমাক কণ্টেক্ট কৰিব পাৰিব আৰু আপুনি ভাবেনে যে এখন নাৰ্চাৰী খুলি পেলাই আমাৰ এটা পৰিয়াল ধুনীয়াকৈ চলিব পাৰিব নে নোৱাৰে তাৰ বিষয়ে আপুনি কি ক'ব এতিয়া এই পুলিখিনি ক'ৰ পৰা অনা হৈছে আমাৰ যোনখিনি ফুলৰ পুলি হয় হয় এতিয়া ইয়াতে কৰিম বুলি ভাবিছে নেকি হয় হয় অহা বছৰ পৰা প্ৰত্যেকটো বস্তু ইয়াতে কৰা হ'ব আপুনি এতিয়া তাৰপৰা উঠাই অনা হ'ল আৰু হয় ইয়াত ৰাখিছোঁ বিক্ৰী কৰিবৰ কাৰণে হয় হয় বাকী এইটো চাইনিজ পাম আছে ইয়াত দেখুৱাব এইফালে কোনফালে এইটো আছে ফোনিক পাম আছে এইটো বহুত ধুনীয়া হয় এইবিলাক ইনডোৰ কৰিব পাৰে আউটডোৰ কৰিব পাৰে এইবিলাক ফোনিক পাম হয় এইটো আছে তাৰপৰা আপোনাৰ 12মহীয়া আমাৰ যিটো চিটলেছ কাজি নেমু আছে তাৰপৰা তেজপাত আছে মহানিম আছে তাৰপৰা লং আছে ইলাচি দালচেনি এইফালে কৰদৈ আছে গাফটিং এটা বস্তু দি থৈছে এইটো আজিকালি আমাৰ ইয়াত পোৱা নাযায় মানে সদ্যহতে বৰজামু হয় মাটিত লাগে মানে এই বছৰতে লাগে এই বছৰ হয় গাফটিং কঁঠাল আছে তেনেকৈ আমাৰ আৰু এইবিলাক চাগে তামোল পুলি লোকেল তামোল আৰু এটা যে বাহিৰৰ কিবা চাপৰত লাগে কিবা এইবিলাক চিডলেছ দিছোঁ এইবিলাক আম অল টাইম লাগে 12 মাহে লাগে বোলে এইবিলাক হৈ গ'ল আপোনাৰ ষ্ট্ৰবেৰী এইটো এটা সুন্দৰ ফল কি তামোলটো চমুকলাৰ হয় এইবিলাক তামোলৰ দাম কিমান আপোনালোকৰ আৰু এইবিলাক এইটো চাগে এইফালে ৰঙা চন্দনৰ চাহিদা চাগে যথেষ্ট আছে মানে গছ কিনোতে আমি কি চাব লাগে হয় হয় আৰু এইখিনি মেহগিনি ন এই গছজোপাৰ নাম এতিয়াতো বহুতৰ মুখত প্ৰচলিত হৈ আছে ইয়াৰো চাহিদা আছে
এই ফুলৰ নাম অলপ কৈ দিবচোন, কাৰণ বহুত দৰ্শকে ফুলটো ভাল পায় কিন্তু ফুলৰ নামবিলাক নাজানে। আমি এটা এটাকৈ কৈ দিম। এইজোপাক চিলচীয়া, চান্দিনী, নাঙল, হাইব্ৰিড জবা, এইটো হাইব্ৰিড নয়নতৰা, এইটো চিজিয়াম। এইটো ফুলে নে এইটো গছ? ৰঙা ৰঙা পাত, ফায়াৰ বল, হয়। এইটো মচন্দা, এইখিনি হৈ গ'ল পিটুনিয়া, এইখিনি এল'ভেৰা ন? এইখিনি এল'ভেৰাটো বহুত প্ৰজাতি আছে, মানে ইয়াত যোনটো কাঁইট থাকে, কাঁইটটো সেইটো নহয় ন? আচ্ছা, আৰু এইখিনি কটন, এইখিনি কেলেণ্ডুলা, হয়। এইটো বগৰী চাওক, বগৰী লাগিয়ে আছে। এইটো কেইফুটত লাগে চাগে? আৰম্ভ হৈ যাব লাগিবলৈ। এইখিনি আমাৰ হৈ গ'ল কমলা টেঙা, এইফালে মৌচুমী টেঙাও আছে। এইখিনিতো আমাৰ কি বুলি কয়, হেৰি কি কয় এইটো, এৰিকা পাম। এইবিলাক কি? ডাইন খাজ। ফুলৰ নামো যথেষ্ট টান। এইটো পাইন, এইটো চেলভেৰা, এইখিনি চেলভেৰা। এইজোপা কি গছ? এইটো বৰ সুন্দৰ লাগিছে, বাগান ডালিয়া। এইখিনি বাগান ডালিয়া, এইটো কটনেই কয় ন? এইখিনি হয়। আৰু ইয়াৰ নাৰ্জী আমাৰ চবতছে সকলোৰে চাগে প্ৰিয় ফুল আৰু চবতছে বেছি চাহিদা থকা ফুল। আমাৰ ইয়াত টাবতো ৰাখিছে অলপ ফুল। এইটো টাবৰ সৈতে আপোনালোকে ক্ৰয় কৰি লৈ যাব পাৰিব। আপোনালোকৰ তেতিয়া নিশ্চিন্ত থাকিব পাৰিব। সেইটো হেংগিং কৰি দিব পাৰিব। তেতিয়া আপোনালোকে একো কৰিব নালাগে। অকণমান গৈ পেলাই ঘৰত খুচৰি কৰি পেলাই পানী দিলে আপোনালোকে ভাল মানে ফুলজোপা লগাব পাৰিব, মানে শ্ব' কৰিব পাৰিব। এইফালে ডালিয়াও আছে নেকি? ডালিয়াটো মানুহে বহুত বিচাৰে। ইয়াত পাণো পাব আপোনালোকে। জালুকো এই টাবত ৰাখি থৈছে এতিয়া বৰ্তমান। জালুক মানে এইটো কেনেকুৱা জালুক? এইটো জালুক, এইটো ইয়াত পাণ আছে। জালুক ক'ত আছে? ইয়াত আপুনি জালুকৰ পুলিও পাব যথেষ্ট। এটা এয়া জালুক, সকলোৱে জানেই কিমান প্ৰয়োজনীয় এটা সামগ্ৰী আমাৰ খাদ্য বস্তুৰ লগত, খাদ্য বস্তু বুলিয়ে ধৰিব পাৰি। আৰু এটা আয়ুৰ্বেদিকত এইটো চপেটা, এইটো এটা বহুত ধুনীয়া ফল। এইটো খাবলৈ বহুত ধুনীয়া। আমি চালোঁ নাৰ্চাৰীখন। আপুনি ৰাইজক উদ্দেশ্যি আপুনি কি ক'ব বাৰু? দুআষাৰ আপুনি ৰাইজক উদ্দেশ্যি কওক। আপুনি এটা সুন্দৰ কথা কৈছে, কাৰণ আজিকালি চব গছ গছনি প্ৰায় নাইকিয়া হৈছে। বান্দৰেই হওক বা হেৰিয়ে হওক। আমি এতিয়া কওঁ যে মানুহে বান্দৰ বাঢ়িছে, কিন্তু বান্দৰ বঢ়া নাই। একচুৱেলি আমাৰ গছ গছনি নাইকিয়া হৈছে, ফল মূল নাইকিয়া হৈছে। তেখেতসকলে খাব ক'ত? সেইকাৰণে আমাৰ ঘৰলৈ আহিছে বা হেৰি হৈছে। সেইকাৰণে গছ পুলি ৰুৱক, ফলৰ পুলি ৰুৱক, সিহঁতে তেতিয়া তাতে খাব। এইটো নাভাবিব যে ময়ে খাম, মই খাবলৈকে লগাওঁ, সেইটো ভাবিব নালাগে। বেলেগৰ কাৰণে লগাব, এজোপাকে লগাই যাওক। তেতিয়া বাতাবৰণটোও ভাল হ'ব আমাৰ, কাৰণ অক্সিজেনৰ অৰিহণা জীয়াই থাকিব নোৱাৰিম। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে আমাক জনাব, কমেণ্টত কমেণ্ট কৰিব আৰু আমাক দিহা পৰামৰ্শ এইবিলাক জনাব। আৰু মাজে মাজে আমি আমাৰ নাৰ্চাৰী ভিডিঅ' আপোনালোকলৈ আগবঢ়াই দিম। ধন্যবাদ।